ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত আগবঢ়াইছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেচন নম্বৰ 11 মানাস নেশ্যনেল পাৰ্ক অৰ্থাৎ মানাস ৰাষ্ট্ৰীয় উদ্যান চেপ্টাৰটো সম্পূৰ্ণ অসমীয়াত আলোচনা কৰিম। শেষলৈকে চাবা, তেন্তে চেপ্টাৰটো ভালকৈ বুজি পাবা, কুৱেশ্যন আনচাৰবোৰ কৰাত সহজ হ'ব। পৰি এণ্ড হাৰ ফেমিলি আৰ প্লেনিং টু ভিজিট দ্য মানাস নেশ্যনেল পাৰ্ক দিছ ইয়েৰ। এই বছৰতেই পৰি আৰু তাইৰ পৰিয়ালে মানাস ৰাষ্ট্ৰীয় উদ্যান যোৱাৰ কাৰণে ভ্ৰমণ কৰাৰ কাৰণে প্লেনিং বনাইছে। বাট পৰি ৱান্টছ টু ন' এবাউট দ্য নেশ্যনেল পাৰ্ক ফ্ৰম হাৰ ফাদাৰ বিফৰ গোয়িং দিয়াৰ। পৰিয়ে মানাস ৰাষ্ট্ৰীয় উদ্যান যোৱাৰ আগতে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে কিছু কথা পৰিৰ দেউতাকৰ পৰা জানিব বিচাৰিছে। পৰিজ ফাদাৰ মিষ্টাৰ বিপিন কলিতা ইজ এ DFO। পৰিৰ দেউতাক মিষ্টাৰ বিপিন কলিতা হৈছে এজন DFO মানে ডিভিজনেল ফৰেষ্ট অফিচাৰ, মানে বনৰক্ষী। তেওঁ মানে তাত কৰ্মৰত, তেওঁ কাম কৰে মানাস ৰাষ্ট্ৰীয় উদ্যানত। পৰিৰ দেউতাকে হি ন'জ এবাউট দ্য নেশ্যনেল পাৰ্কছ অফ আছাম। পৰিৰ দেউতাকে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে বহুত জানে। চ' ওৱান ডে শ্বি এপ্ৰ'চেছ হাৰ ফাদাৰ। এদিনাখন পৰিয়ে তাইৰ দেউতাকক এই বিষয়ে ক'লে, মান্তি কৰালে। পৰিয়ে কৈ আছে, দেউতা প্লিজ টেল মি এবাউট দ্য মানাস নেশ্যনেল পাৰ্ক। পৰিয়ে তাইৰ দেউতাকক কৈছে, দেউতা তুমি মোক মানাস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু কথা কোৱা। আই ৱান্ট টু ন' ছামথিং এবাউট দ্য পাৰ্ক বিফৰ গোয়িং দেয়াৰ। মই তাত যোৱাৰ আগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ। মিষ্টাৰ কলিতাই কৈ আছে, অ'কে মাই ডিয়াৰ, ঠিক আছে মোৰ ছোৱালীজনী। এজ ইউ আৰ ভেৰি কিন টু ন', তুমি যদি জানিব বিচাৰিছা, বহুত আগ্ৰহী। আই উইল ডেফিনেটলি টেল ইউ এবাউট দ্য নেশ্যনেল পাৰ্ক। মই নিশ্চয় তোমাক ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে কিছু কথা তোমাক ক'ম। ইট ইজ লোকেটেড ইন দ্য হিমালয়ান ফুট হিলছ। এই ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? হিমালয়ান ফুট হিলছ আছে, হিমালয়ৰ পাদদেশত আছে, মানে হিমালয়ৰ কাষতে আছে। ইট ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। এইটো হৈছে ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্বৰ এটা ঐতিহ্য ক্ষেত্ৰ। ইট ইজ এ প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ এণ্ড এলিফেণ্ট ৰিজাৰ্ভ এণ্ড বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম। ইয়াত কি পোৱা যায়? এক ব্যাঘ্ৰ প্ৰকল্প, মানে ভাগ পোৱা যায়। এণ্ড এলিফেণ্ট ৰিজাৰ্ভ, তাত এলিফেণ্টো আছে। আৰু বায়'স্ফিয়াৰ মানে জৈৱ বৈচিত্ৰ্য, বিভিন্ন ধৰণৰ জীৱ জন্তুক, চৰাই চিৰিকটি, কীট পতংগ সকলোকে বায়'স্ফিয়াৰ বুলি কোৱা হয়, তাত পোৱা যায়। দ্য নেম অফ দ্য পাৰ্ক অৰিজিনেটছ ফ্ৰম দ্য মানাস ৰিভাৰ। এই পাৰ্কটো ক'ৰ পৰা উৎপত্তি হৈছে? এই পাৰ্কৰ যি নাম, সেই নামটো উৎপত্তি হৈছে মানাস ৰিভাৰৰ পৰা, মানাস নদীৰ পৰা। উইচ পাছেছ থ্ৰু দ্য হাৰ্ট অফ দ্য নেশ্যনেল পাৰ্ক। যি মানাস নদী এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বুকুৱেদি, অৰ্থাৎ মাজেৰে পাৰ হৈ গৈছে। দ্য পাৰ্ক এৰিয়া ফলছ ইন 5 ডিষ্ট্ৰিক্ট। এই পাৰ্কৰ যি এৰিয়া 5টা ডিষ্ট্ৰিক্টত আছে, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এণ্ড দৰং, অৰ্থাৎ 5টা ডিষ্ট্ৰিক্টতেই এই ৰাষ্ট্ৰীয় উদ্যানখন আছে, বিয়পি আছে। দ্য পাৰ্ক ইজ ডিভাইডেড ইনটু 3 ৰেঞ্জেছ। 3টা ভাগত পাৰ্কটোক ভাগ কৰা হয়। পৰি হোৱাট এনিমেলছ এণ্ড বাৰ্ডছ আৰ ফাউণ্ড দেয়াৰ। তাত কি প্ৰজাতিৰ চৰাই আৰু জীৱ জন্তু পোৱা যায়? মিষ্টাৰ কলিতাই কৈ আছে, দ্য পাৰ্ক হেজ ৰেকৰ্ডেড 55 স্পেচিছ অফ মেমেলছ। এই পাৰ্কত 55 প্ৰজাতিৰ জীৱ জন্তু বা জৈৱ বৈচিত্ৰ্য আছে। 380 স্পেচিছ অফ বাৰ্ডছ। 380 প্ৰজাতিৰ চৰাই আছে। 50 স্পেচিছ অফ ৰেপটাইলছ। 50 ধৰণৰ ৰেপটাইলছ আছে। ৰেপটাইলছ মানে হৈছে তোমাৰ যিবিলাক সৰীসৃপ, সাপবিলাক আছে বা কীট পতংগ, এনেকুৱা বস্তুবিলাক আছে। 3 স্পেচিছ অফ এম্ফিবিয়ানছ, আৰু 3 প্ৰজাতিৰ কি আছে? এম্ফিবিয়ানছ আছে। দিছ ইনক্লুড ইণ্ডিয়ান এলিফেণ্ট। তাত আৰু লগতে কি আছে? ইণ্ডিয়ান এলিফেণ্ট, ভাৰতীয় হাতী আছে। গ্ৰেট ইণ্ডিয়ান ওৱান হৰ্ন ৰাইন'চৰছ, এশিঙীয়া গঁড় আছে। ৱাটাৰ বাফেলো আছে। আৰু চোৱা, ইণ্ডিয়ান টাইগাৰ্ছ আছে, ইণ্ডিয়ান লিঅ'পাৰ্ড, ক্লাউডেড লিঅ'পাৰ্ড, এছিয়ান গল্ডেন ক্লেড, গল্ডেন লেংগুৰ, গিভনছ, স্লথ বিয়াৰ্ছ, বাৰ্কিং ডিয়াৰ, ডগ হিয়াৰ, ব্লেক পেন্থাৰ্ছ, চেম্বাৰ ডিয়াৰ, চিতালছ ইত্যাদি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আছে। পিকচাৰবিলাকত তোমালোকে নামবিলাক দেখিবলৈ পাইছা। এই জীৱ জন্তুবোৰ তাত পোৱা যায়। The park is well known for certain rare endangered species that not found anywhere else in the world.
আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনত কিছুমান এনেকুৱা প্ৰজাতিৰ জীৱ জন্তু পোৱা যায় ৰেয়াৰ এণ্ডেঞ্জাৰ্ড মানে হৈছে বিলুপ্তপ্ৰায় জন্তু যিবিলাক প্ৰায় নাইকিয়াই হৈ গৈছে এনেকুৱা ইনচলভেণ্ট কিছুমান প্ৰাণী পোৱা যায় এইবিলাক পৃথিৱীৰ অন্য কোনো ঠাইতেই পোৱা নাযায় সেইবোৰ হৈছে আছাম ৰুফ টাৰ্টেল হিস্পিড হেয়াৰ গল্ডেন লেংগুৰ এণ্ড পিগমি হগ এই প্ৰজাতিৰ জীৱ জন্তুবিলাক বিৰল প্ৰজাতিৰ জীৱ জন্তুবিলাক এই পাৰ্কত পোৱা যায় তেতিয়া পৰিয়ে কৈ আছে চেল উই গ' ফৰ এন এলিফেণ্ট ৰাইড দেউতা আমি এলিফেণ্ট ৰাইডত যাব পাৰিম নেকি মিষ্টাৰ কলিতা কৈ আছে য়েছ অফক'ৰ্ছ উই শ্বেল স্পেণ্ড 2 days দেয়াৰ ইন এ লজ আমি তাত গৈ 2 দিন লজত থাকিম ইন দ'জ 2 days আই শ্বেল টেক ইউ এন এলিফেণ্ট ৰাইড আৰ্লি ইন দ্য মৰ্ণিং টু ভিজিট দ্য পাৰ্ক আৰু তাত যি 2টা দিন আমি অতিবাহিত কৰিম তোমাক মই এলিফেণ্ট ৰাইডত লৈ যাম পৰিয়ে কৈ আছে আই এম ৰিয়েলি এক্সাইটেড টু ভিজিট দ্য পাৰ্ক চুন মই অতি সোনকালে পাৰ্কটো ভিজিট কৰাৰ কাৰণে এক্সাইটেড হৈ আছোঁ উত্তেজিত হৈ আছোঁ এক্সাইটেড হৈ আছোঁ গতিকে এইখিনি আছিল চেপ্টাৰ টি নেক্সট ভিডিঅ'ত মই কুৱেশ্যন আনচাৰ লৈ আহিম ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ